আজি পৰ্যন্ত সন্ধান নোলাল নলাত উটি যোৱা শিশু অভিনাশ চৰকাৰৰ ৮ বছৰীয়া অভিনাশক বিচাৰি আজি পুনৰ SDRFে চলাব অভিযান পিতৃৰ সন্মুখতে উন্মুক্ত নলাৰে উটি গৈছিল কণমানি অভিনাশ জ্যোতিনগৰত কৃত্ৰিম বানৰ কোবাল খুঁটে উটুৱাই নিছিল অভিনাশক ঘটনাৰ ৩৬ ঘণ্টাৰো অধিক সময় পাৰ হ'ল কিন্তু তাৰ পিছতো সন্ধান নোলাল মহানগৰীৰ জ্যোতিনগৰত কৃত্ৰিম বানৰ কবলত নিৰুদ্দিষ্ট হোৱা ৮ বছৰীয়া অভিনাশৰ বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অভিনাশ চৰকাৰ নামৰ শিশুটি জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই শোকাবহ ঘটনা কৃত্ৰিম বানৰ মাজতে স্কুটিৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অভিনাশ পিতৃৰ সন্মুখতে উন্মুক্ত নলাৰে উটি গৈছিল কণমানি শিশুটি শুকুৰবাৰে SDRF বাহিনী আৰু প্ৰশাসনে অভিযান চলাইছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম নহল ৮ বছৰীয়া অভিনাশৰ উদ্ধাৰকাৰী দল উভতি যোৱাৰ পিছতো নলাই নলাই অকলশৰে পুত্ৰক বিচাৰি ফুৰিলে অসহায় পিতৃয়ে চকুপানী মচি মচি নলাত নামি পুত্ৰৰ সন্ধান কৰা দেখা গ'ল দুৰ্ভগীয়া পিতৃগৰাকীক পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰি নিশাও নলাৰ কাষতে কটালে অভিনাশৰ পিতৃ হৰলাল চৰকাৰে কান্দি কান্দি নলাটোলৈ চাই ওৰে নিশা বহি ৰল তেওঁ আশা কিজানিবা কোনো সন্ধান ওলাই নিজৰ ৮ বছৰীয়া শিশুটিৰ কিন্তু নাই নিশাও কোনো সন্ধান নোলাল অভিনাশৰ যাৰ বাবে বিচাৰি বিচাৰি ভাগৰি পৰি নলাটোৰ পাৰতে এইদৰে বহি পৰিল তেওঁ ক্ৰমাৎ গভীৰ হৈ আহিছিল নিশা কিন্তু তালৈ ভূক্ষেপ নাই এইগৰাকী অসহায় পিতৃৰ পুত্ৰৰ আশাত এইদৰে বহি ৰল তেওঁ নিশা স্থানীয় লোকে বহুবাৰ অভিনাশৰ পিতৃ হৰলালক অনুৰোধ জনাইছিল ঘৰলৈ যাবলৈ কিন্তু নাই তেওঁ কাৰো কথা নামানে পুত্ৰক বিচাৰি পোৱাৰ আশাত এইদৰেই নলাটোৰ কাষতে এখন দোকানৰ বাৰান্দাত বহি ৰৈ থাকিল তেওঁ কৃত্ৰিম বানৰ কোবাল খুঁটে উটুৱাই নিয়া নিজ পুত্ৰক বিচাৰি এইদৰে পথৰ দাঁতিত এগৰাকী পিতৃয়ে উজাগৰি নিশা কটোৱা এই বুকু বিষাই যোৱা দৃশ্যই সকলোৰে চকু এতিয়া সেমেকাই তুলিছে
News Desk Report, My News NE.